হাই ফ্ৰেণ্ডছ, চাই আছে আইডিয়া টু ডিচিশ্যন। এই টকেনটোৰ বিষয়ে আপুনি জানে নেকি? নাজানিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অনুৰোধ থাকিল। কাৰণ আজিৰ এই ভিডিঅ'ৰ মাজেদি আপোনাৰ বছৰত কোটি টকা উপাৰ্জন কৰাৰ আপোনাৰ এটা আইডিয়া আপুনি জানিব পাৰিব। হয়তো বছৰত কোটি টকা আপুনি প্ৰজেক্টৰ মাজেদি আপুনি উপাৰ্জন কৰিব। কাৰণ আমিও ইয়াৰ মাজেদি বহুতো টকা উপাৰ্জন কৰিছোঁ আৰু বহুতো উপাৰ্জন কৰিম। এই কইনটোৰ অপেন মাৰ্কেটত এতিয়ালৈকে অহা নাই, তথাপিও একোটা কইনৰ দাম জানিলে আপুনিও আচৰিত হৈ যাব। আজিৰ তাৰিখত একোটা কইনৰ দাম $1.21। একোটা কইনৰ দাম ডাইৰেক্ট এইটো ডিচেন্ট্ৰেলাইজ কেইটামান কইন আছে, যেনেকৈ বিটকইন, ইথেৰিয়াম আদি। ইয়াৰ ভিতৰত আমাৰ ফৰ্চকইন অন্যতম। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল ফৰ্চকইনৰ এটা ৰুট মেপ আছে। আমাৰ যেনেকৈ ভাৰতৰ এটা নিৰ্দিষ্ট সংবিধান থাকে, তেনেকুৱা আমাৰ ফৰ্চকইনৰ এটা নিৰ্দিষ্ট এটা মাপকাঠি আছে। মোৰ মুখৰ পৰা মোৰ কথা আপুনি হয়তো বিশ্বাস নকৰিব পাৰে, কাৰণ আজিৰ এনেকুৱা হাজাৰ হাজাৰ ইউটিউবাৰ আছে। এতিয়া ফৰ্চকইনৰ ৰুট মেপটো আপোনালোকক দেখুৱাম। আপুনি চাই লওক ৰুট মেপটো। ৰুট মেপত আপুনি নিশ্চয় গমেই পায়। গতিকে যেনেকৈ আমাৰ নিৰ্দিষ্ট এটা আমাৰ চলিবলৈ কিবা এটা সীমাৰেখা থাকে, তেনেকৈ আমাৰ ফৰ্চকইনৰ এটা কেনেকৈ আমাৰ দামটো বাঢ়িব, কেনেকৈ ফৰ্চকইনটো অপেন মাৰ্কেটত আহিব, কি প্ৰজেক্টৰ মাধ্যমেদি আমাৰ ফৰ্চকইন চেলিং হ'ব, তেনে সকলো বিস্তাৰিত আজি ভিডিঅ'টো আপুনি চাব পাৰিব। ভিডিঅ'টো হালকা বুলি নাভাবিব, কোটি টকাৰ কনচেপ্ট হয়। আহক ৰুট মেপখন আমি চাই লওঁ। ৱেলকাম টু মেটাফৰ্চ। এইটো চাব পাৰিছে ৰেজিষ্টাৰ্ছ আৰু আমাৰ পাৰ্টিচিপেণ্ট সকলো বিস্তাৰিত, কেতিয়া আমাৰ এইটো লঞ্চ হৈছে। মেটাফৰ্চ বৰ্ন উইথিন দ্য পলিগন ইক'চিষ্টেম। বিস্তাৰিত আপোনালোকে চাই ল'ব, বিস্তাৰিত দি আছে। আৰু মেটাফৰ্চটো কি, প্ৰজেক্টটো কেনেকৈ আমাৰ লঞ্চ হৈছে, কেতিয়া হৈছে, কিমান তাৰিখে, গোটেইখিনি আপোনালোকে বিস্তাৰিত ইয়াৰ পৰা জানিব পাৰিব। চাব পাৰিছে বষ্ট অফ ৰিয়েল, এইটো মোবাইল ৱালেট এপছ। যিকেইটা দেখিবলৈ পাইছে গোটেইখিনি আমাৰ ৰুট মেপতে আছে। আমাৰ ৰুট মেপটো আমাৰ এইটো আইডিয়া, টেকটাইল, মেট্ৰিক্স, ক্লাছিক, ৰয়েলিটি। এইকেইটা আমাৰ অলৰেডি আমাৰ কনচেপ্টকেইটা আমাৰ মাৰ্কেটত আহি গৈছে, লঞ্চ হৈ গৈছে। এতিয়া লঞ্চ হ'বলৈ বাকী আছে। এইটো মাৰ্কেট প্লেচ Q3 দেখুৱাইছে। তাৰমানে Q3 মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, 3টা মাহ বাদ দি নেক্সট মাহত হ'ব। টেকটাইল গুডছ, এইটো চব ISSO ফৰ্চকইন Q1 চাব পাৰিছে। Q1ত আমাৰ ফৰ্চকইনখিনি আমাৰ অপেন মাৰ্কেট লঞ্চ হ'ব। Q1 মানে গমে পাইছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহক Q1 বুলি বুজা যায়। গতিকে আপোনালোকে গমে পাইছে বস্তুটো কি। পাৰ্টিচিপেণ্টটো চাব পাৰিছে, 16,78,000 পাৰ্টিচিপেণ্ট আছে আমাৰ। এইটো ৰয়েলিটি NFT, যিকেইটা আমাৰ লঞ্চ হৈছে অলৰেডি, আমি পাই আছোঁ। নিউ ইউজাৰ পাৰ মান্থ, হাউ টু ইট ৱৰ্ক, গোটেইখিনি ইয়াৰ পৰা বিস্তাৰিত আপোনালোকে চাই ল'ব। মোৰ সময়টো কম হোৱাৰ বাবে মই জলদিকৈ দেখুৱাই দিছোঁ। গতিকে আশা কৰোঁ আপুনি ভিডিঅ'টোৰ মাজে মাজে কিবা এটা বুজিব পাৰিছে। আৰু আপুনি যদি বুজিব পাৰে কিবা এটা ভিডিঅ'টোৰ মাধ্যমেদি, আপুনি য়েছ বুলি লিখিব কমেণ্টত। আৰু যদি বুজিব নোৱাৰে, তেনেহ'লেতো মইতো গম নাপাওঁ নহয় কোনে বুজি পাইছে বা পোৱা নাই। আপুনি য়েছ বা ন' লিখি দিব। গতিকে আশা থাকিল চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিবলৈ।